সব আহিব লাগিব দেই চব এম চি এল আহিছে না ফটো নিয়ে একটা গার্জেন কো মাকে বেশি কষ্ট করেছে আজি বাস সিনিয়র মানে হাও কি কইছে না কাস্টম বস না কাস্টম জোন জুগুলো আছে নমস্কাৰ মোৰ নাম নুৰ ৱাহিদ আলী মই অসম চিকিৎসা মহাবিদ্যালয়ত ছেকেণ্ড ইয়াৰৰ ছাত্ৰ মই তাতে MBBS পঢ়ি আছোঁ আমি বহুত দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ আজি আমাৰ ওচৰত আমাৰ চিফ ছাৰ BTCৰ শ্ৰী হাগ্ৰামা মহিলাৰী ছাৰে আমাক ভাই আৰু ভনী দুজনকে 4 লাখ টকা সহায় আগবঢ়াইছে তাৰ কাৰণে আমি বহুত ধন্যবাদ যাচিলোঁ আৰু আমি এইটোৱে আপোনালোকৰ পৰা আশীৰ্বাদ খুজিছোঁ যাতে আমি এজন ভাল মানুহ হ'ব পাৰোঁ লগতে এজন ভাল চিকিৎসক হ'ব পাৰোঁ সেইটোৱে আমাৰ এটা মানে আপোনালোকৰ ওচৰত নিবেদন বিশেষকৈ মই চিফ ছাৰক আকৌ এবাৰ ধন্যবাদ দিব বিচাৰিছোঁ আমাক ইমান এটা ডাঙৰ হেল্প কৰাৰ কাৰণে আমি চিৰদিন এইটোৰ কাৰণে আপোনাৰ ওপৰত আমি গ্ৰেটফুল থাকিম ধন্যবাদ नमस्कार आंनि मुङा रुना लाइला आं जरहाट कलेजाव फरायदों आं सेकेन्ड इयाराव ओमफ्राय दिनै जोंनि न'आव माबा MCL सारा फैदों ओमफ्राय मानसिफोरा फैदों जोंखौ हेल्प खालामनो थाखाय स' आङो हाग्रामा सारखौ थेंक इउ बुंनो थाखाय बेहाय होदों जोंखौ 4 लाख थाखा होदों बेनि थाखाय आं माबा सारखौ थेंक इउ প্ৰাইছে আজি আমাৰ চিফ ছাৰে আমাৰ ক'ব লগা নাই মই এজন সাধাৰণ চাইকেল মেকাৰ কাম কৰি ল'ৰা ছোৱালী দুজনে নিটত পাইছে মানে মোৰ একেবাৰে মানে আৰ্থিক অৱস্থা দুৰ্বল আজি চিফ ছাৰে যিখিনি মোক সহায় কৰিছে ইয়াৰ বহুত লাখ ধন্যবাদ মানে আৰু ইয়াৰ ককালক কিছু নাই ইয়াৰ মই বহুত সহায় হৈছে আৰু মই চিফ ছাৰক একেবাৰে অসীম ধন্যবাদ দিছোঁ ইয়াৰ ভৱিষ্যতে আল্লাহ যেন আৰু ভাল কাম কৰে এইখিনি মোৰ কথা আৰু সঁচাকৈ কি ক'ম এইটো মই ভাষাত মানে প্ৰকাশ কৰিব নোৱাৰা হৈছোঁ কিয়নো এইখন ফেমিলিৰ যি অৱস্থা এই অৱস্থাৰ মাজেদি যি দুজন মানে সন্তানক ডক্টৰ পঢ়াবলৈ যি যত্ন লৈছে প্ৰথমতে মই এই গাৰ্জিয়ান ধন্যবাদ জনাইছোঁ আৰু ছেকেণ্ডতে আমাৰ যি BTCৰ চিফ এজন মহান ব্যক্তি তেওঁৰ যি মহানুভৱিতা যি তেওঁৰ চিন্তা আজি আমি ইয়াতে অকল নহয় গোটেই BTCতে আমি দেখা পাই আছোঁ এনেকুৱা দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীক সহায় সহযোগিতা কৰি আছে তাৰে ভিতৰত আজি মোৰ সমষ্টি হিচাপত আজি যি দুগৰাকী চিফ ছাৰে 4 লাখ টকা দি কিনে তেওঁলোকৰ বাকী যিখিনি পঢ়া শুনাৰ যিখিনি আমাৰ কোৰ্চৰ কাৰ্যকাল মানে কমপ্লিট কৰাৰ যি ৰাস্তা কৰি দিলে তাৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ চিফ ছাৰলৈ আৰু আমাৰ এই ষ্টুডেণ্ট দুজনৰ যাতে ভৱিষ্যত উজ্জ্বল হয় এই অঞ্চলৰ যাতে তেওঁলোকে ভাল ডক্টৰ হৈ আহি পেলাই এই অঞ্চলত যাতে সেৱা কৰিব পাৰে তাৰে কামনা কৰিছোঁ এইখিনি যি আমি এই বুৰুৱাপাৰা অঞ্চলত দুজন মেধাৱী ছাত্ৰ ছাত্ৰী আছে ৰুবুল আলী ডাঙৰীয়া এখেতৰ পুত্ৰ আৰু এখেতৰ ছোৱালী এখেতসকলে 2024 চনত মেডিকেল কলেজত এডমিশ্যন পাইছে এজন শিলচৰ মেডিকেল কলেজ এজন যোৰহাট মেডিকেল কলেজ ডিব্ৰুগড় মেডিকেল কলেজ এখেতসকলে আজি শিক্ষা লাভ কৰি আছে এখেতসকলৰ এটাই সমস্যা হৈছিল যে ৰুবুল আলী ডাঙৰীয়া এখেতৰ যে কৰ্মজীৱী আজি চাইকেল মেকানিক আৰু ল'ৰা ছোৱালী ডক্টৰ পঢ়ি আছে সেইকাৰণে আৰ্থিক
সংকটত পৰিছিল আৰু ইয়াৰ কাৰণে এখেতসকলে আমাৰ চিফ ছাৰলৈ এটা আবেদন পত্ৰ দিছিল। তো এই আবেদন পত্ৰটো চাই পেলাই আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি নিজে আমাৰ পাৰ্টিৰ তৰফৰ পৰা আৰু নিজে ব্যক্তিগতৰ পৰা আজি এখেতসকলক 2 লাখ মানে 4 লাখ টকা আৰ্থিক অনুদান আগবঢ়াইছে। ইয়াৰ কাৰণে হাগ্ৰামা ছাৰলৈ অশেষ ধন্যবাদ। আৰু হাগ্ৰামা ছাৰে আমাৰ গোটেই BTCত এনেকুৱাই আমাৰ গৰীব দুখীয়া ল'ৰা ছোৱালীসকলক, মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আজি আৰ্থিকভাৱে মানে অনুদান আগবঢ়াই আছে, যাতে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে গুণগত শিক্ষা লৈ পেলাই এটা মানে ভাল এজন মানৱ সম্পদ যাতে উঠি আহিব পাৰে। ইয়াৰ কাৰণে এই আঁচনিবিলাক লোৱা হৈছে। আজি ইয়াত আমি খুব মানে আনন্দিত যে আমাৰ এজন আমাৰ গাৰ্জেন যি চাইকেল মেকানিক ইমান কষ্ট কৰি পেলাই আজি নিজৰ ল'ৰা আৰু ছোৱালীক আজি ডক্টৰ পঢ়াই আছে। আমাৰ গাৰ্জেনসকললৈ অশেষ ধন্যবাদ। আৰু আমাৰ MCLA ডাঙৰীয়া যে নিজৰ সমষ্টিত যে ইমান দুখীয়া ছাত্ৰ ছাত্ৰীক আজি এখেতসকলে বিচাৰি ওলাই দিলে আৰু এখেতক সহায় কৰিবৰ কাৰণে যে ব্যক্তিগত ওলাই আহিলে। আৰু আমাৰ মাইনৰিটি চেলৰ যিমান আমাৰ পাৰ্টি ৱাৰ্কাৰ আছে এখেতসকলকো ধন্যবাদ। এনেকৈ আমি আমাৰ BTCখন উন্নয়ন কৰিবৰ কাৰণে চবে হাতে হাত মিলি আমি কাম কৰিব লাগিব। ইয়াৰ কাৰণে ভৱিষ্যতত যাতে আমি একেলগে কাম কৰি পেলাই আমাৰ BTCখন উন্নয়ন BTC, মডেল BTC, আদৰ্শ BTC যাতে কৰিব পাৰোঁ, ইয়াৰ কাৰণে সকলোকে কাম কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ ভাইটি ভণ্টিলৈ অশেষ ধন্যবাদ। আৰু আল্লাহৰ ওচৰত, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ মাইনা আৰু আমাৰ ভাইটিয়ে যাতে নিজৰ কোৰ্চখিনি ভালকৈ মানে সমাপ্ত কৰি আহিব পাৰে। আৰু আমাৰ এই কোকৰাঝাৰ অঞ্চলত যাতে ভাল ডক্টৰ আমি যাতে পাব পাৰোঁ, আমাৰ স্বাস্থ্য যাতে যত্ন ল'ব পাৰে, আমাৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। আৰু আমাৰ ওচৰতে মেডিকেল কলেজ আছে, তাতে প্ৰফেচাৰ হ'ব পাৰে, প্ৰিন্সিপাল হ'ব পাৰে। ইয়াৰ কাৰণে এখেতসকলৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ BPFৰ উদ্দেশ্য এইটোৱেই, আমাৰ হাগ্ৰামা মহিলাৰীৰ উদ্দেশ্য এইটোৱেই, আমাৰ BTCত আমি গুণগত শিক্ষা দিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। যেনেকৈ আমি মেট্ৰিকৰ টপ 10, হায়াৰ ছেকেণ্ডাৰীৰ টপ 10, MIL ছাবজেক্টৰ টপ 10 পোৱাবিলাকক আমি 5 লাখ টকা, 3 লাখ টকা দিয়াৰ যিটো আমি আঁচনি ঘোষণা কৰিছোঁ, এইটো অলপ পিছত নিশ্চয় হ'ব। পূজাৰ আগত এইবিলাক আঁচনি আমি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন এইবিলাক আমি কৰিম। যিয়ে নহওক আমি আশা ৰাখিছোঁ আমাৰ ভাইটি ভণ্টিসকলে ছাকচেছ হৈ আহক। আৰু যি আৰ্থিক সংকট হৈছিল আজি হাগ্ৰামা মহিলাৰী নিজে পূৰণ কৰি দিলে। ইয়াৰ কাৰণে কোনো বাধা হ'ব নালাগে। আপোনালোকে নিজৰ যিটো পটেঞ্চিয়েল পাৱাৰ এইটো আগুৱাই লৈ যাই থাকক। আৰু আমি আশাবাদী তোমালোকে আমাৰ সমাজখন সেৱা কৰিব, আমাৰ ৰাইজক সেৱা কৰিব। ইয়াৰ কাৰণে আমাৰ ভটগাঁওবাসী, BTCবাসী, ফকীৰাগ্ৰামবাসী সকলোকে ধন্যবাদ জ্ঞাপন কৰি যি আগবঢ়াইছে হাগ্ৰামা ছাৰকো অশেষ ধন্যবাদ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।